আমি অসম জাতীয় পৰিষদে ধেমাজি সমষ্টিত সাংগঠনিক দিশত দুমুখাৰ দৰে কাম কৰি আছোঁ। আমাৰ ধেমাজি সমষ্টিত ধেমাজি নগৰ আঞ্চলিকক লগত লৈ আমাৰ 23খন আঞ্চলিক আছে। তাৰে আমি 23খন আঞ্চলিক বডি আমি 31 জনীয়াকৈ গঠন কৰা কমপ্লিট হৈছে। আৰু আমাৰ টোটেল ধেমাজি সমষ্টিত আমাৰ 203টা ভোট চেণ্টাৰ আছে। 203টা ভোট চেণ্টাৰ আমি ভোট সমিতি গঠন কৰি আমাৰ শেষ হৈছে। আমি প্ৰত্যেকটা আৰু ভোট সমিতিৰ সভাপতি সম্পাদকক আমি অসম জাতীয় পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা এপইণ্টমেণ্ট দিয়া হৈছে। আৰু লগতে আমাৰ ধেমাজি জিলাৰ অন্তৰ্গত ধেমাজি সমষ্টিত আমি ধেমাজি মহিলা শক্তি বনাইছোঁ, সমিতি আছে। ধেমাজি যুৱ শক্তি সমিতি আছে। আৰু ধেমাজি আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি আছে। তেনেকৈ আমাৰ আজিৰ সময়ত আমাৰ অসম জাতীয় পৰিষদৰ কাৰণে সাংগঠনিক কাম কাজ কৰা প্ৰায় ডেইলি 700জন মানুহে কাম কৰি থাকে ফিল্ডত। গতিকেলৈ আমি আগন্তুক 2026 চনৰ যিটো বিধানসভা নিৰ্বাচন হ'ব, তেতিয়া আমি নিশ্চিতভাৱে জয়ী হ'ব পাৰিম বুলি আমাৰ আশা আছে। আৰু সেই মৰ্মে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাৰ সাংগঠনিক দিশত প্ৰচাৰ কৰি আছোঁ। আৰু সেইমতে বিভিন্ন গাঁৱে ভূঞে থকা আমাৰ মানুহসকলে আমাৰ যিসকল উদ্যমান যুৱক আছে এইসকলে আমাৰ লগত সহযোগিতা সম্পূৰ্ণভাৱে দিছে। আৰু সাংগঠনিকভাৱে এতিয়া ক'বলৈ গ'লে ধেমাজি সমষ্টিত টোটেল আপোনাৰ 1,95,000 কিবা এটা ভোটাৰ্ছ আছে ছামথিং। তাৰে এতিয়া আমাৰ 55% মিচিং ভোটাৰ্ছটো আছে। এই 55% মিচিং ভোটাৰ্ছ ভাঙিব পৰা আমাৰ এজন কেণ্ডিডেট আছে। এইজনে আমাৰ অসম জাতীয় পৰিষদৰ বৰ্তমান সময়ৰ ধেমাজি জিলাৰ সভাপতি নৰেন্দ্ৰ কুমাৰ পাওঁ। আমি তেখেতকে লৈ আমি ধেমাজি সমষ্টিত আমাৰ অসম জাতীয় পৰিষদৰ কাৰণে সাংগঠনিক কাম কাজ কৰি আছোঁ। আৰু তেখেতক আমি আশা কৰোঁ, আমাৰ বিশ্বাস আছে, তেখেতক যদি লৈ আমি যাওঁ ধেমাজিত আমি নিশ্চয় সফলভাৱে জিকি আহিব পাৰিম। আৰু বৰ্তমান আপোনালোকে নিশ্চয় গম পায়েই যে মহাগঠবন্ধন চলি আছে। কংগ্ৰেছ, জাতীয় পৰিষদ, ৰাইজৰ দল, CPI-ML তেনেকুৱা ধৰণে আজি 18টা নে 15টা ৰাজনৈতিক দলে একত্ৰিত হৈ মহাগঠবন্ধন চলি আছে। তাতে আমি আমাৰ অসম জাতীয় পৰিষদৰ পৰা আমি সম্পূৰ্ণভাৱে চেষ্টা কৰি আছোঁ। আমাৰ জাতীয় পৰিষদক ধেমাজি সমষ্টিটো দিব লাগিব আৰু আমাৰ ধেমাজি সমষ্টিত নৰেন্দ্ৰ কুমাৰ পাছাক টিকেটটো দিব লাগিব। সেইটো আমাৰ সম্পূৰ্ণভাৱে দাবী আছে। আৰু আজি এখন সংবাদমেলতে মই কিছুমান কথা নকওঁ বুলি ক'লেও ক'ব লগা হয়, কাৰণ যেনেকুৱা এটা পৰিস্থিতি চলি আছে অসমত, আমাৰ আজি যদি আমি বিহাৰ চাবলৈ যাওঁ, আপোনালোকে জানেই, আপোনালোকে সংবাদ মাধ্যমত কাম কৰি থকা মানুহ, আপোনালোক চব কথা জানে, আমাতছে বেছি কথাই জানে। তো আজি বিহাৰত 2021 চনৰ যিটো বিধানসভা ইলেকশ্যন হৈছিল, তাতে JDUৱে কিমানখন আসন পাইছিলে আপোনালোকে নিশ্চয় জানে, RJD কিমানখন পাইছিলে, BJPয়ে কিমানখন পাইছিলে। তাত চবতছে কম পাইছিলে JDU আৰু BJP মিত্ৰতা আছে কাৰণে JDUৰ নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পাতে। কেলে কি তাত আঞ্চলিক দলৰ বেছি ষ্ট্ৰং। BJPয়ে বেছি MLA জিকিলেও তাত BJPয়ে মানে মুখ্যমন্ত্ৰী বনাব নোৱাৰে। আজিও এইটোৱে অৱস্থা চলি আছে। BJPৰে বেছি MLA আছে, কিন্তু তেখেতলোকে আজিও আমুকে মুখ্যমন্ত্ৰী হ'ব পাৰিব বুলি ঘোষণা কৰিব পৰা নাই, কাৰণ বিহাৰৰ আঞ্চলিক দলক ৰাষ্ট্ৰীয় BJP দলেও ভয় কৰে। গতিকেলৈ মই ভাবিছোঁ যে মই আশা কৰিছোঁ যে আমাৰ আহিব লগা বিধানসভা নিৰ্বাচনত 2026 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ অসমৰ অসমীয়াসকলেও, খিলঞ্জীয়া অসমীয়া মানুহসকলেও আমাৰ অসমীয়া আঞ্চলিক ৰাজনৈতিক দলটো, যিটো ৰাইজৰ দলেই হওক বা জাতীয় পৰিষদ বা আমাৰ ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ লগত যোনটো এলায়েন্স হৈ মেলি কংগ্ৰেছে যদি 80খন খেলে, কথাটো কৈছোঁ, যদি কংগ্ৰেছে 80খন খেলে, আমাৰ আঞ্চলিক দলে যদি 40খনো খেলে, 126খনৰ ভিতৰত বাকী যদি আমাৰ ৰাইজৰ দলৰ জাতীয় পৰিষদ যদি মিলি খেলে, তেতিয়াহ'লে আমি প্ৰত্যেকটো আমাৰ জাতীয় পৰিষদৰ ৰাইজৰ দলে য'ত য'ত খেলিব প্ৰত্যেকতে আমি সততাৰে ভোট দি জিকাই আনিব লাগে বুলি মই ভাবোঁ, আশা কৰোঁ। কাৰণ আঞ্চলিক দলৰ প্ৰয়োজনীয়তা আছে অসমত। যদি আঞ্চলিক দল ষ্ট্ৰং নহয়, তেতিয়াহ'লে ৰাষ্ট্ৰীয় দলবিলাকে গ্ৰাস কৰি পেলায়। আজি আপোনালোকে প্ৰমাণটো পাইছেই, অসম গণ পৰিষদে 10 বছৰ দিন অসমত শাসন কৰি থৈ গ'ল। 10 বছৰ শাসন কৰি যোৱা আজি অসম গণ পৰিষদ নামৰ অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ MLA কেইজন আছে? 9জন আছে। গতিকে নিশ্চয় সীমিত। তাৰমানে আমাৰ আঞ্চলিক দলটোৰ প্ৰতি ৰাষ্ট্ৰীয় দলে কোনো গুৰুত্ব নিদিয়ে। এইকাৰণে মই ভাবোঁ অসমত থকা প্ৰত্যেকজন শিক্ষিত যুৱকসকলে ওলাই আহিব লাগে। আৰু যিসকলে চাকৰি যোনে কৰি আছে, চাকৰি কৰিবই, তাৰ নিজৰ দায়িত্ব আছে। চাকৰি কৰিলেও তাৰ ভোটটোৰ ভেলু আছে। নকৰাজনৰ যিমান ভেলু আছে, কৰাজনৰ সিমানেই ভেলু আছে। গতিকেলৈ তেখেতৰ ভোটটো তেখেতে বহুত চিন্তা চৰ্চা কৰি ভোটটো দিবও লাগে বুলি মই ভাবোঁ। আৰু আশা কৰোঁ এবাৰ 26ৰ ইলেকশ্যনত নিশ্চয় আমাৰ অসমৰ জনসাধাৰণে তেখেতৰ
মূল্যবোধৰ ভোটটো বহুত চিন্তা চৰ্চা কৰি দিব আৰু অসমীয়া জাতিটোৰ উন্নতিৰ কাৰণে ভোট দিব, সেইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু অসমৰ বিভিন্ন প্ৰান্তত সমস্যাৰে জৰ্জৰিত হৈ আছে। কিছুমান সমস্যাৰ কথা আপোনালোকক ক'লেই, তাৰ মাজতে আমাৰ সীমা নিৰ্ধাৰণ, আজি অৰুণাচল আৰু অসমৰ মাজত সীমাৰ বিবাদত সদায় কাজিয়া হৈ থাকে। প্ৰতি বছৰে আমাৰ অসমীয়া মানুহক অৰুণাচলী দুৰ্বৃত্তই মাৰিয়ে থাকে, হত্যা কৰিয়ে থাকে। আপোনালোক গমেই পায়, পাণবাৰীত যোৱা বছৰ আমাৰ অসমীয়াৰ কি নাম আছিলে, তেখেতলোকৰ নামটো মই বিচাৰিছে। তেনেস্থলত আচলতে কংগ্ৰেছৰ লগত কেনেধৰণৰ আলোচনা চলিছে বা কংগ্ৰেছৰ কেনেধৰণৰ সহায় পাইছে? সেইটো আপোনালোকে সংবাদকৰ্মী হিচাপে আপোনালোক গম পাই আছে। যোৱা 12 নৱেম্বৰ তাৰিখ আছিলে ন ছাৰ, 12 নৱেম্বৰ তাৰিখত আমাৰ ঐক্যমঞ্চ হোৱাৰ তাত আলোচনা বহিছে আৰু সেইমতে হৈ আছে। আজিও এইবিলাক আলোচনা বিলোচনা চলি আছে। আৰু কেন্দ্ৰীয় নেতৃবৃন্দই যি দিব, যদি কাইলৈ কংগ্ৰেছকো টিকেট দিয়ে আমি তাৰ লগত উঠি পৰি লাগিম। জাতীয় পৰিষদে সাংগঠনিক দিশত এনেও শক্তিশালী হৈ আছে, যদি কংগ্ৰেছক দিয়ে আমি লাগিম, যদি ৰাইজৰ দলক দিয়ে আমি তাতো লাগিম, কোনো কথাই নাই। আমি এইবাৰ আমাৰ ধেমাজি সমষ্টিৰ MLA চেঞ্জ কৰিব লাগিব। নিৰ্বাচনত যদি চাওঁ চিত্তৰঞ্জন বসুমতাৰী ধেমাজি সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব গৈছিলে, তেতিয়া সেই সময়ত তেওঁ যদিও পাৰিছিলে, তেওঁ আচলতে সেই সময়ত বিপুল ভোটত জয়ী হ'বলৈ সক্ষম হৈছিলে। আচলতে 26ত কেনেকৈ সমীকৰণ আপোনালোকে দলে লৈছে যে নয়ন কুমাৰ পাৰ টিকেট? সেইটো কথা মই অথনি কৈছোঁৱেই আপোনালোকৰ আগত, যে এইবাৰ আমাৰ ধেমাজি সমষ্টিৰ জনগাঁথনি আমি চাব লাগিব। কাৰণ ডিলিমিটেশ্যন হোৱাৰ পিছত আমাৰ কিছু অংশ সমষ্টিৰ কিছু অংশ আমাৰ CC বৰগাঁও সমষ্টিত সোমাই গৈছে। সেইকাৰণে আমাৰ যোনটো নাহৰবাৰী, লটাক, বেবেলি, কোকমাটি, মিংমাং, কচুতলি এইবিলাক আঞ্চলিকত আমাৰ মিচিং ভোটাৰ্ছৰ সংখ্যাটো বেছি আছে। তাৰমানে আমাৰ ধেমাজি সমষ্টিত 55% মিচিং ভোটাৰ্ছ আছে, অনলি মিচিং। গতিকেলৈ মই এবাৰ ভাবোঁ, কাৰণ তেখেতলোকৰ লগত BJPৰ লগত গণশক্তি আছে, TMPK আছে, ছাত্ৰ সংগঠন যদিও দেই, মই আজি এইটো মই মুকলিকৈ কৈছোঁ, ছাত্ৰ সংগঠন যদিও তেখেতলোকে ৰাজনৈতিক কামেই কৰে। গতিকেলৈ তেনেকুৱা ধৰণে থকাৰ কাৰণে আমাৰ যোনটো মিচিং ভোট, সেই মিচিং ভোটটো ভাঙিব পৰা আমাৰ ষ্ট্ৰং কেণ্ডিডেট লাগে। আৰু সেইজনকে আমি নৰেন্দ্ৰ কুমাৰ পাওঁ ছাৰ বুলি মই ভাবোঁ। আমাৰ বিশ্বাস আছে তেখেতৰ প্ৰতি। আমাৰ প্ৰত্যেকটো মিচিং গাঁওবিলাকত আমি যথেষ্ট সহায় পাইছোঁ, সঁহাৰি পাইছোঁ। আৰু তেখেতক লৈ আজি আমি অসম জাতীয় পৰিষদে বিভিন্ন ধৰণে বিভিন্ন স্থানবিলাকত আমি মিটিং কৰি, আমাৰ সভা আয়োজন কৰি আমি আমাৰ আঞ্চলিক সমিতিবিলাক বা বুথ সমিতিবিলাক গঠন কৰাত আমাৰ সফল হৈছে। আমি আজি ধেমাজি জিলাৰ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আপোনালোকৰ আগত আমাৰ ধেমাজি জিলাৰ আগন্তুক আহি থকা 2026ৰ যিটো নিৰ্বাচন আছে, নিৰ্বাচনত আমি অৱতীৰ্ণ হোৱাৰ কিছু কথা আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। আপোনালোকে জানে আমাৰ অসম জাতীয় পৰিষদ মান্যবৰ শ্ৰী লুৰিণজ্যোতি গগৈদেৱৰ নেতৃত্বত জাতীয়তাবাদ বোধৰ চেতনাৰে জাতি ধৰ্ম বৰ্ণ ধৰ্ম নিৰ্বিশেষে গঠন হোৱা এটি নতুন আঞ্চলিক ৰাজনৈতিক দল। তেখেতৰ নেতৃত্ব, তেখেতৰ ব্যক্তিত্ব, তেখেতৰ সাহসিকতা, তেখেতৰ স্পষ্টবাদিতাৰ প্ৰতি আগ্ৰহ হৈ আৰু আমিও এই দলটিত আহি যোগ দিবলৈ আমি সিদ্ধান্ত লৈ আৰু আজি আমাৰ আঞ্চলিক দলটোৰ বাবে সক্ৰিয়ভাৱে কাম কৰিবলৈ আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ। আমি আজি আপোনালোকে সকলোৱে জানে আমাৰ এই অসম জাতীয় পৰিষদৰ কোনো নাই, MLAও নাই, আমাৰ কোনো মন্ত্ৰীও নাই। তথাপিতো আজি আমি এই জাতীয় পৰিষদত কিয় আমি কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ, তাৰ কিছুমান আমাৰ কথা আছে, যিখিনি কথাই আজি আপোনালোকৰ লগত আমি ব্যক্ত কৰিবলৈ ওলাইছোঁ।